কৃষি কৰ্মৰে স্বাৱলম্বী হৈছে ভেলকৰৰ এগৰাকী নিবনুৱা যুৱক শৰীফুল ইছলাম। পথাৰো আমাৰ, বজাৰো আমাৰ লক্ষ্য আগত ৰাখি হাজোৰ ৰাজচক্ৰৰ অন্তৰ্গত ভেলকৰ গাঁৱৰ শৰীফুল ইছলাম নামৰ এগৰাকী নিবনুৱা যুৱকে পাচলিৰ কৃষি কৰ্মৰে স্বাৱলম্বী হোৱা পৰিলক্ষিত হৈছে। কৃষক শৰীফুল ইছলামে নিজৰ কৃষিভূমিত জহা, ভোল, লাও, জিকা, বেঙেনা, কবিকে ধৰি নানাবিধ পাচলিৰ খেতি কৰি আহিছে। কৃষক শৰীফুল ইছলামে নিজৰ কৃষিভূমিত উৎপাদন কৰি অহা নানানবিধ পাচলি বজাৰত বিক্ৰী কৰিও পৰিয়াল পোহপাল দি আহিছে। ইফালে কৃষকগৰাকীয়ে ৮ বছৰ বয়সৰে পৰা কৃষি কাৰ্যৰ লগত জড়িত হৈ আহিছে আৰু নিজৰ মূৰৰ ঘাম মাটিত পেলাই অদ্যপি পাচলিৰ কৃষি কৰ্মৰ লগত জড়িত হৈ এক স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হৈছে। বৃহত্তৰ বৰছলি অঞ্চলটোৰ শৰীফুল ইছলাম নামৰ কৃষকগৰাকী কৃষি কৰ্মৰে স্বাৱলম্বী হৈ উঠি অহা প্ৰজন্মক এক নতুন বাট দেখুৱাবলৈ সক্ষম হৈছে। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। হয়, আপোনালোকে যিহেতু একোগৰাকী কৃষিজীৱী মানুহ, কি খেতি কৰি আছে? আমি বৰ্তমান বলৰ খেতি কৰি আছো। তাৰপিছত আমি পানীলাওৰ খেতি কৰো, বেঙেনা কৰো, পাতকবি কৰো, ফুলকবি কৰো, বৰবেচি আৰু চব কিছু কৰাই যায় আৰু চব খেতি আমি কৰো। কৰবাই লাগে, এইখিনি ১ নং ভেলকৰ বুলি কয়। আপোনাৰ নাম? মোৰ নাম শৰীফুল ইছলাম। বিক্ৰী ক'ত কৰে? বিক্ৰী আমি মিলপাৰাত, ৰামদিয়াত, বজাৰ পাইকাৰীক দিয়া হওঁ। কিমান দিনৰ পৰা কৰি আছে? আমি যেতিয়া আমাৰ ৮ বছৰ তেতিয়াৰ পৰাই আমি খেতিত লাগি আছো। বৰ্তমান এতিয়া আমাৰ ৪০ৰ ওপৰত গৈছে আৰু কৃষি কৰ্মৰে আপোনালোকে পৰিয়ালটো পোহপাল দি আছে? কিন্তু মোৰ নাম শৰীফুল ইছলাম। আপুনি এগৰাকী গৃহিণী হৈও আপুনি আপোনাৰ স্বামীক কৃষি কৰ্মত সহায় কৰিছে, কি ক'ব? আমি রাজ্যের পৰা সরকারের পৰা সুবিধা পাওয়া নাই, আমি একদম কষ্ট কৰি আছো। চৰকাৰক কি ক'ব, আপোনালোকে ইমান কষ্ট কৰিছে? অলপ চৰকাৰে একো পোৱা নাই, আমি সহায় কৰিব লাগে, আমাক একো কৰা নাই। ল'ৰা-ছোৱালী পঢ়ি আছে? চৰকাৰী মানে আমি একো পোৱা নাই, কিবা এটা ঘৰ দৰ পোৱা নাই, লেট্ৰিন বাথৰুম একো পোৱা নাই। কিবা আৰু মানুহে যে কৃষকৰ কি বুলি পায় পইচা, খেতিয়ক কিবা, আমি সেও পোৱা নাই। বৰ্তমান আমাৰ চৰকাৰী একো নাই। আপোনালোকে যিহেতু কৃষিজীৱী, এতিয়া চৰকাৰক কি অনুৰোধ জনাব? এতিয়া এই চৰকাৰে কিবা এটা আমাক দিলে ভাল হয়, অলপ সাহায্য কৰিলে। বিৰাট কষ্টৰ মাজত আছো।